নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিছে প্ৰচণ্ড শীত আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক কেইবা দিনলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড শীত আৰু এই সন্দৰ্ভত ৰাজ্যৰ 13খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিছে প্ৰচণ্ড কুঁৱলী। পৰাপক্ষত এতিয়া নিশা ভ্ৰমণ কৰাৰ পৰা বিৰত থাকক, এই আহ্বান জনাইছে ৰাজ্যবাসীক। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 13খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। কুঁৱলীৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, কৰিমগঞ্জ, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাৰ্বি আংলং, মাজুলী, যোৰহাট, ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়াত পৰিব প্ৰচণ্ড কুঁৱলী। আগন্তুক কেইবাদিনলৈ এই জিলাসমূহৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে প্ৰচণ্ড শীতৰ সম্ভাৱনা আছে আৰু কুঁৱলীৰ লগতে এই সময়ছোৱাত হ'ব পাৰে পাতলীয়া বৰষুণ। আৰু আগন্তুক কেইবাদিনলৈ বতৰৰ এনে ৰূপ ৰাজ্যত থকাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, গুৱাহাটীত এইবাৰ কি চলিছে? গুৱাহাটীত এইবাৰ পথ বন্ধ কৰি মন্ত্ৰী অশোক সিংঘালৰ পুত্ৰৰ অট্টালিকা নিৰ্মাণ, যাৰ পৰিণতিত সময়মতে চিকিৎসা নাপাই ৰোগীৰ মৃত্যু। অভিযোগ মতে সময়ত এম্বুলেন্স গৈ নোপোৱাত মৃত্যু হ'ল ভাঙিত কঢ়িয়াই নিয়া এগৰাকী ৰোগীৰ। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। প্ৰত্যেক গোষ্ঠীৰ উৎপাতত সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰিছে গুৱাহাটী মহানগৰীত। অট্টালিকা নিৰ্মাণৰ নামত ভৰলুৰ গাৰ্ডৱাল ভাঙি দিলে এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ পুত্ৰই। গাৰ্ডৱাল ভাঙি দিয়াৰ বাবে অনিল নগৰৰ 1 নং বাইলেনৰ পথ বন্ধ হোৱাৰ অভিযোগ। আৰু পথ বন্ধ হৈ পৰাত ভাঙিত তুলি ৰোগী কঢ়িওৱাৰ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত। পথ বন্ধ হৈ থকাৰ বাবে ৰোগী আনিবলৈ আহিও সময়মতে এম্বুলেন্স নোপোৱাৰ অভিযোগ। অভিযোগ মতে সময়ত এম্বুলেন্স গৈ নোপোৱাত মৃত্যু হ'ল ভাঙিত কঢ়িয়াই নিয়া ৰোগীৰ। আৰু মৃত ৰোগীগৰাকীৰ নাম মীনাৰ মিশ্ৰ। গুৱাহাটী মহানগৰীৰ অনিল নগৰত সংঘটিত হৈছে এই ঘটনা। ভৰলুৰ গাৰ্ডৱাল ভাঙি মন্ত্ৰী অশোক সিংঘালৰ পুত্ৰৰ প্ৰত্যেক গোষ্ঠীয়ে নিৰ্মাণ কৰিছে অট্টালিকা। আৰু প্ৰত্যেক গোষ্ঠীয়ে ভঙা ভৰলুৰ গাৰ্ডৱালৰ সমীপত আছে 15টাকৈ পৰিয়াল। আৰু এই পৰিয়ালকেইটাই এতিয়া অহা যোৱাত পৰিছে সমস্যাত। ঘৰলৈ অহা যোৱা পথটো যিহেতু বন্ধ হৈ পৰিছে, সেয়ে সমস্যাত পৰিছে এই পৰিয়ালকেইটা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। ঘোষণা কৰা হ'ল হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ দিন। কেতিয়াৰ পৰা আৰম্ভ হ'ব এই পৰীক্ষা আৰু কেতিয়া শেষ হ'ব চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। ঘোষণা কৰা হ'ল হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ সূচী। 6 মাৰ্চৰ পৰা আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষা আৰু পৰীক্ষা সমাপ্ত হ'ব 29 মাৰ্চত। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বিতীয় সংমণ্ডলে প্ৰকাশ কৰিলে এই পৰীক্ষাৰ সূচী। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়া এই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ এইবাৰ ডাঙৰ ঘোষণা আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক শেষ সকিয়নি ডনাল্ড ট্ৰাম্পৰ। ডনাল্ড ট্ৰাম্পৰ মন্তব্য, ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰক ৰাছিয়াই। যুদ্ধ বিৰতি ঘোষণা কৰিলে হিট হ'ব ৰাছিয়াৰ, অন্যথা বিপদত পৰিব ৰাছিয়া। এই মন্তব্য আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ইউক্ৰেইনৰ সৈতে যুদ্ধ শেষ কৰক ৰাছিয়াই। যুদ্ধ বিৰতি ঘোষণা কৰিলে হিট হ'ব ৰাছিয়াৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লৈয়েই ডনাল্ড ট্ৰাম্পৰ এই হুংকাৰ। ভ্লাদিমিৰ পুটিনক শেষ সকিয়নি ডনাল্ড ট্ৰাম্পৰ। আৰু যুদ্ধ অব্যাহত ৰাখি বেয়া কৰিছে ৰাছিয়াই, এই মন্তব্য কৰিছে ডনাল্ড ট্ৰাম্পে।
ডনাল্ড ট্ৰাম্পে লগতে কয় যে ইউক্ৰেইনৰ সৈতে যুদ্ধ শেষ কৰিলে ৰাছিয়াৰেই ভাল হ'ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সকিউনি ডনাল্ড ট্ৰাম্পৰ। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ শেষ কৰিব বুলি কৈছিল ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তে ট্ৰাম্পে দিছিল এই প্ৰতিশ্ৰুতি। আৰু এতিয়া নিৰ্বাচনত জিকি ৰাষ্ট্ৰপতিৰ দায়িত্ব লৈয়েই ডনাল্ড ট্ৰাম্পৰ হুংকাৰ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ শীঘ্ৰে পুটিনৰ সৈতে কথা পাতিব ডনাল্ড ট্ৰাম্পে। ইফালে আমেৰিকাৰ মধ্যস্থতাত ইউক্ৰেইনৰ সৈতে আলোচনাৰ ইংগিত দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। গতিকে এই যুদ্ধ অন্ত পৰাৰ দিশে আগবাঢ়িছে। পৰৱৰ্তী খবৰ, জেহাদীৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত আছে অসম আৰক্ষীৰ STFৰ। আৰু এইবাৰ ধুবুৰীত অভিযান চলাই জেহাদীৰ সন্দেহত পুনৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যত চলি আছে অসম আৰক্ষীৰ অপাৰেশ্যন প্ৰঘাত। জেহাদীক ধৰিবলৈ এইবাৰ ফান পাতিছে অসম আৰক্ষীয়ে। আৰু শেহতীয়াকৈ ধুবুৰীৰ পৰা স্পেচিয়েল টাস্ক ফৰ্চে গ্ৰেপ্তাৰ কৰিছে এজন সন্দেহযুক্ত জেহাদী। আৰক্ষীৰ এক বিবৃতি অনুসৰি মঙলবাৰে এক সূত্ৰৰ ভিত্তিত এই জেহাদীটোক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ধৃত জেহাদীৰ নাম হৈছে আজিবুৰ ৰহমান। অভিযুক্ত আজিবুৰ ৰহমান ধুবুৰীৰ বিলাচীপাৰাৰ চিনামাৰী গাঁৱৰ বাসিন্দা। এটা উগ্ৰপন্থী গোটৰ কাৰ্যকলাপৰ বিস্তৃত তদন্তৰ অন্তত ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে আজিবুৰ ৰহমানে আনসাৰুল্লাহ বাংলা দলৰ মুৰব্বী জাছিমুদ্দিন ৰহমানীৰ ঘনিষ্ঠ এজন MD ফাৰহান ইছৰাকৰ নিৰ্দেশনাত কাম কৰিছিল। আৰু ইতিমধ্যে এই গোটটোৰ লগত জড়িত 13জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে ভাল খবৰ। ৰাজ্যত কোনো কাৰণতে বৃদ্ধি কৰা নহয় বিদ্যুতৰ মাচুল। বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ কোনো ব্যৱস্থা হাতত লোৱা নাই। এই মন্তব্য ৰাজ্যৰ শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনৰ। ৰাজ্যবাসীৰ বাবে ভাল খবৰ। কোনো কাৰণতে ৰাজ্যত বৃদ্ধি নহয় বিদ্যুতৰ মাচুল। মাচুল বৃদ্ধিক লৈ কোনো ব্যৱস্থা এতিয়ালৈকে চৰকাৰে লোৱা নাই। কোনো ধৰণৰ আলোচনা এতিয়ালৈকে হোৱা নাই। আজিৰ তাৰিখত বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰাসংগিকতা নাই। আৰু স্লেবৰ প্ৰসংগক লৈও এই পৰ্যন্ত আলোচনা হোৱা নাই। এই মন্তব্য ৰাজ্যৰ শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনৰ। পৰৱৰ্তী খবৰ, 2025ত কি হ'বলৈ গৈ আছে বিশ্বত। 2025ত ভয়ংকৰ ৰূপ লৈছে প্ৰকৃতিয়ে। জানুৱাৰী মাহতে 6টাকৈ প্ৰাকৃতিক দুৰ্যোগত কঁপি উঠিল সমগ্ৰ বিশ্ব। অসমতো 4.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল। চাওঁ আহক এই সন্দৰ্ভত বিস্তৃত তথ্য। 2025ত বিশ্বত ভয়ংকৰ ৰূপ লৈছে প্ৰকৃতিয়ে। ইটোৰ পিছত সিটো প্ৰাকৃতিক দুৰ্যোগে কঁপাইছে বিশ্বৰ বিভিন্ন প্ৰান্ত। 4.1 প্ৰাবল্যৰ ভূমিকম্পত কঁপিল অসমৰ ভিন্ন প্ৰান্ত। গুৱাহাটী মহানগৰীত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। আনহাতে 6.4 প্ৰাবল্যৰ ভূমিকম্পত মঙলবাৰে পুৱাই কঁপি উঠিল টাইৱান। আৰু এই ভয়ংকৰ ভূঁইকঁপৰ ফলত ভাঙি পৰিল বৃহৎ বৃহৎ অট্টালিকা আৰু দলং। আৰু এই ঘটনাত 27গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। বৰ্তমান আমেৰিকাতো অনিয়ন্ত্ৰিত বনজুই। ধ্বংসস্তূপত পৰিণত হৈছে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ। আগন্তুক সপ্তাহত প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। আৰু বনজুইৰ পিছত এইবাৰ কেলিফৰ্ণিয়াত এতিয়া ভূমিস্খলনৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু ইয়াৰ মাজতে লছ এঞ্জেলছৰ পানী বিষাক্ত হৈ পৰিছে। শেহতীয়াকৈ তিব্বত আৰু নেপালৰ লগতে ভয়ংকৰ ভূমিকম্পত কঁপি উঠিছিল জাপান। 6.9 প্ৰাবল্যৰ ভূমিকম্পৰ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল জাপান। আৰু ইয়াৰ পিছতে জাৰি কৰা হৈছিল জাপানত ছুনামিৰ এলাৰ্ট। সমগ্ৰ জাপানত জাৰি কৰা হৈছিল ছুনামিৰ এলাৰ্ট। আৰু এইদৰে 2025ৰ আৰম্ভণিতেই বিশ্বৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰকৃতিৰ ধ্বংসযজ্ঞ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে HMPV ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। আৰু এই মুহূৰ্তত আপুনিও সাৱধান হওক। যদিহে আপোনাৰ জ্বৰ চৰ্দি কাহ হৈছে তেন্তে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। সাৱধান হওক। যদিহে আপোনাৰ জ্বৰ চৰ্দি কাহ হৈছে
দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে HMPV ভাইৰাছ আৰু এইবাৰ গুৱাহাটীৰ এখন চিকিৎসালয়ত ইতিমধ্যে ধৰা পৰিছে HMPV ভাইৰাছ। যদিহে আপুনিও কাহ চৰ্দি আৰু দুৰ্বল উশাহ লোৱাত কষ্ট পাইছে তেনেহ'লে ততাতৈয়াকৈ লওক চিকিৎসকৰ পৰামৰ্শ। এই লক্ষণসমূহে যদি দেখা দিছে তেনেহ'লে অৱহেলা নকৰিব, তৎক্ষণাৎ আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। পৰৱৰ্তী খবৰ, ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছতে বিপদ বাঢ়িল ভাৰতৰ। ট্ৰাম্পৰ সিদ্ধান্তই ব্যাপক খহনি আনিলে দেশৰ শ্বেয়াৰ বজাৰত। ভাৰতীয় অৰ্থনীতিত পৰিল বিৰূপ প্ৰতিক্ৰিয়া, খহিল শ্বেয়াৰৰ মূল্য। এই ধুমুহাত একেদিনাই বজাৰত নোহোৱা হ'ল 7.48 লাখ কোটি টকা। শ্বেয়াৰ মাৰ্কেটত বৃহৎ কোম্পানীবোৰেও সন্মুখীন হ'ল বৃহৎ লোকচানৰ। চুবুৰীয়া দেশ কানাডা আৰু মেক্সিকোৰ সৈতে বাণিজ্য নিৰিখ বৃদ্ধিৰ প্ৰভাৱ পৰিছে বজাৰত। বম্বে ষ্টক এক্সচেঞ্জত চেনচেক্স দিনটোত 1235 পইণ্ট নিম্নগামী হৈছে আৰু অনাগত দুদিনত শ্বেয়াৰ বজাৰত আৰু অধিক খহনীয়া হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ, অৱশেষত সুস্থ হৈ ঘৰলৈ উভতিল বলিউড অভিনেতা সৈফ আলী খান। লীলাৱতী হাস্পাতালৰ পৰা মুকলি হ'ল সৈফ আলী খান। উল্লেখযোগ্য যে দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈ বিগত 5 দিন ধৰি হাস্পাতালত চিকিৎসাধীন হৈ আছিল সৈফ আলী খান আৰু অৱশেষত সুস্থ হৈ ঘৰলৈ উভতিল বলিউড অভিনেতা সৈফ আলী খান। পৰৱৰ্তী খবৰ, দেশ কঁপাই যোৱা কলকাতাৰ আৰজিকৰ হাস্পাতাল কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়ৰ শাস্তিক লৈ অসন্তুষ্ট পশ্চিমবংগ চৰকাৰ আৰু এই সন্দৰ্ভত এইবাৰ কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে পশ্চিমবংগ চৰকাৰ। এই ঘটনাৰ মূল দোষী সঞ্জয় ৰয়ৰ চৰম শাস্তিৰ দাবীৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে পশ্চিমবংগ চৰকাৰ। আৰজিকৰ মেডিকেল কলেজ ঘটনাৰ মূল দোষী বা মূল অভিযুক্ত হৈছে এইগৰাকী সঞ্জয় ৰয় আৰু সোমবাৰে সঞ্জয়ক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল শিয়ালদহ আদালতে। কিন্তু আদালতৰ এই ৰায়ত এতিয়া অসন্তুষ্ট হৈ পৰিছে পশ্চিমবংগ চৰকাৰ। দোষীৰ চৰম শাস্তিৰ দাবীৰে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰে। পৰৱৰ্তী খবৰ, অপৰাধীৰ বিৰুদ্ধে পুনৰ আৰক্ষীৰ দয়া নাই ক্ষমা নাই নীতি বলবৎ। এইবাৰ বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশত 4 দাগী অপৰাধীক একেলগে গুলীয়াই হত্যা আৰক্ষীৰ। অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ দয়া নাই ক্ষমা নাই নীতি অব্যাহত। বিজেপি শাসিত ৰাজ্যত অন্যতম বৃহৎ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত নিহত হৈছে মষ্ট ৱান্টেড গেংষ্টাৰ সহ 4 অপৰাধী। মষ্ট ৱান্টেড আৰছাদৰ হিৰৰ মূল্য আছিল 1 লাখ টকা। উত্তৰ প্ৰদেশৰ দুৰ্দৰ্শ মুস্তাফা কাগা গেঙৰ সদস্য আৰছাদক অৱশেষত এনকাউণ্টাৰ কৰা হৈছে। কেইবাটাও হত্যা আৰু ডকাইতি ঘটনাৰ সৈতে জড়িত আৰছাদ সহ এই 3 সহযোগী। আৰছাদৰ লগতে মনজিত আৰু সতী চৌকৰ এনকাউণ্টাৰ আৰক্ষীৰ আৰু বৰ্তমানলৈকে জানিব পৰা হোৱা নাই আৰক্ষীয়ে এনকাউণ্টাৰ কৰা আনটো অপৰাধীৰ পৰিচয়। বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত চামলিৰ ঝিনঝিনাত আৰক্ষীয়ে চলাই অভিযান আৰু গেংষ্টাৰৰ বাহন ঘেৰি লোৱাৰ সময়তে গুলীবৰ্ষণ কৰে এই ডকাইত তথা দুৰ্বৃত্তৰ দলটোৱে আৰু STFে গুলীৰে দিয়া প্ৰত্যুত্তৰত থকা সৰকা হয় এই 4 দুৰ্বৃত্ত। এই গুলীয়াগুলীত এজন আৰক্ষী বিষয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু এই ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বিলাসী বাহন, 2টা পিস্তল, 1টা কাৰ্বাইন আৰু 3টা বন্দুক।